জয় কৃষ্ণগুৰু সকলোকে নমস্কাৰ জনাই মোৰ এনে নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই এখন বেলেগ জাগাৰ পৰা আপোনালোকে সকলোৱে জানে বৰ্তমান সৰ্থেবাৰীত থকা নক্ষত্ৰ কৃষ্ণগুৰু আশ্ৰমত কৃষ্ণগুৰু একনাম কীৰ্তন চলি আছে, 12 দিনীয়া অখণ্ড একনাম কীৰ্তন। আৰু সেয়েহে সেই মন্দিৰত আজি আমাৰ ফেমিলিটো ভাগ ল'বলৈ আহিছোঁ, চাবলৈ আহিছোঁ। আৰু মন্দিৰটোনো কেনেকুৱা বা এই কৃষ্ণগুৰু একনাম কীৰ্তনটোনো কেনেকুৱা সেই সকলো বস্তু দৰ্শন কৰিব লাগে, সেয়ে দৰ্শন কৰিবলৈ আহিছোঁ। আৰু এই গুৰুজনৰ মহত্ব কি সকলোখিনি আপোনালোকে আজি বুজি পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষলৈকে চালে গোটেইখিনি কথা বুজি পাব। আৰু ভিডিঅ'ত মই সকলো বস্তুখিনি উঠাবলৈ চেষ্টা কৰিম, গোটেইখিনি উঠাম আৰু যিমান দূৰ পাৰোঁ আপোনাক দেখুৱাই গৈ থাকিম। বলক এতিয়া ভিতৰলৈকে যাওঁ। নালাগে আৰু এই ওপৰত গৈ আছোঁ এতিয়া। পুৰা কীৰ্তন ঘৰত নাম ধৰিয়ে আছে, ইমান ধুনীয়া পৰিৱেশ কৰিছে। আৰু এইটো পুখুৰী চক চাইডত, পুখুৰীটোৰ ভিতৰতো পদুম ফুল ধুনীয়াকৈ বনাই লৈছে পুখুৰী। এইটো যোৱা ৰাস্তা, সেইটো অহা ৰাস্তা। চাৰিওফালে বগা বগা বগা, চব থকাতে বগা ড্ৰেছ পিন্ধে। এইটো গুৰুগৃহ, গুৰুজনাৰ গৃহ। সেইটো ঘৰ দেৱালয় লিখা আছে যে ওম নম কৃষ্ণগুৰু দেৱালয়। এনেকৈ চাব নাযাওঁ, আহিবৰ টাইমত ওলাব নহয়, এতিয়া নাযাওঁ আৰু ঘৰত চাব। আৰু এইখিনি হ'ল বন্তি লগোৱা জেগা, ধুনীয়াকৈ পৰিপাটি কৰি দি দিছে। সকলোৱে ইয়াত বন্তি লগাব পাৰে, চাকি লগাব পাৰে। এটা সুন্দৰ পৰিৱেশ, সকল ভকত আহে। এইটো ঘৰ হ'ল চৰণামৃত মঠ। বলক অকণমান চাই আহোঁ। কিবা এটা পৰিৱেশটো দেখি ভাল লাগে। যাম ব'লা। এইটো হ'ল কুপনগড়ৰ পৰিৱেশ। সিদ্ধান্ত কিমান মানুহ, এটা ঘৰত কিমান মানুহ ধৰিব, কিমান হাজাৰ মানুহ ধৰে একবাৰত। আৰু সিফালে ৰন্ধা বঢ়া চলি আছে। ইমান ধুনীয়া পৰিপাটিকৈ বহিছে গোটেইবোৰ, ইমান ভাল লাগিছে। ঘূৰি আছোঁ, ঘূৰি ঘূৰি চাই আছোঁ, চোৱা শেষে হোৱা নাই, চাই আছোঁ। এই কীৰ্তন ঘৰ, কীৰ্তন ঘৰৰ কাষে গৈ আছোঁ। এতিয়া এইফালে যাম, দেখিছেনে কেনেকুৱা নাম ধৰি থাকে, বহুত ভাল লাগে। ইয়াত আহিলে অন্তৰখন একদম শুদ্ধ পবিত্ৰ, কি ক'ম আৰু একদম বৈকুণ্ঠপুৰী আৰু ক'বলৈ ভাষা নাই। বহুত বেছি ভাল লাগে। যদি কোনোবা আহিব পৰা নাই, আহিব, বহুত বেছি ভাল লাগিছে। তুই হৰিণ কৰো নেকি? আৰু এইফালে শিবিৰ, এতিয়া শিবিৰত যাওঁ। ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান এইটো, যিটোকে শিবিৰ, এইখন পাৰ্মিনেণ্ট মঞ্চ হয়, পাৰ্মিনেণ্ট ষ্টেজ। আৰু এটা সদায় সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হয়। আৰু শিবিৰটো চাওক, অকণমান দেখাই আছোঁ আপোনালোকক। মই শিবিৰৰ ভিতৰত মই এতিয়া ভাত খাব গৈ আছোঁ। শিবিৰৰ পৰা আহিলোঁ, শিবিৰ ঘূৰিলোঁ, তাৰপিছত এতিয়া ভোক লাগিছে অকণমান, সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু গৈ আছোঁ জেগালৈকে খাম এতিয়া। এইফালে ভাত খাব যোৱা লাইন, সিদ্ধান্ত গ্ৰহণৰ কাৰণে লাইন চাওক, লাইন ইমান দীঘল লাইন। খিচিৰি গৈ গৈছোঁ, মাতু মাইনা মই আৰু চাওক কিমান মানুহ, বহুত মানুহ বহিছে নহ'লে। এতিয়া খোৱাহে কথা, দিনত খিচিৰি দিয়ে, ৰাতি ভাত দিয়ে ইয়াতে। হালধীয়া খিচিৰি খাব তাই। ইয়াতে
প্ৰভু ইয়াতে মানে খিচিৰি বুলি ভাবিছিলোঁ আগতে কিন্তু দিনত খিচিৰি দিছিলে ৰাতি ভাত দিছিল পিছত আজি দেখিলোঁ এতিয়া ভাতহে দি আছে দিনতো ভাত এতিয়া আছে ভাতটো আমাৰ ভাত আহি আছে সেয়া ভাত আহিছে সেয়া ভাত এতিয়া দেখিলোঁ ভাতহে দিব ভাত খাই ভাল লাগে ন ভাত তৰকাৰী দিব ভাল লাগে খোৱাই কথা আৰু মাথো তাই কৈছে হালধীয়া খিচিৰি এতিয়া বগা ভাত আহিব এতিয়া আশ্ৰমত আহিছিলে অকণমান যদি সিদ্ধান্ত গ্ৰহণ কৰোঁ বহুত বেছি ভাল লাগে হালধীয়া দালি তাত খালোঁ খাই বৈ আহিলোঁ আজি ভাত দিছে আৰু অহাৰ পিছত আমাৰ এখেতৰ ঔষধ এয়া চাদা মেডিচিন ভিতৰত একো নাপায় চাদাটো কটে মিটিও কোনোমতে ভিতৰত লৈ আনিছিল বুলি পকেটত এতিয়া খাব ধৰিছে এখেতটো আকৌ হৈ গৈছে গাড়ীত টেমিটো ভিতৰত আছিল খাই আছে অলপ আছিল সেইটোৱে লৈ আছে খালোঁ দিয়ক ধুনীয়া টেষ্টি বনাইছে কিবা চব্জি 3খনমান বনাইছে তৰকাৰী হয় 4খনমান হৈছে ভাত ভাল লাগিছে খাই এইটো মানে কীৰ্তন ঘৰত যোৱা ৰাস্তা জয় কৃষ্ণ গুৰু মাইনা আহিপিনে চাই দিয়া গুৰু জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু এই মোৰ মানুহজনৰ মোৰ ভাগৰ লাগিছে তাতে বহি দিছে এইটো দেখিছেনে এইটো বহি আছে তেখেতে ফিল্ডত ভাগৰ লাগিছে বোলে আমি আৰু ঘূৰি আছোঁ আৰু ফুৰিব আহিছোঁ ফুৰিমেই আৰু এইটো কীৰ্তন ঘৰত যায় গাইছ এইটো বোলে অলকা গংগা এতিয়া আগৰ ফালে বাৰু কি আছে চাব গৈ আছোঁ ক'ত কি আছে চাওঁ ধুনীয়াকৈ সজাই পৰা তুলিছে আগতে আচলতে সাংঘৰ আছিল বহুত ধুনীয়া হৈছে এইটো হৈছে কৃষ্ণগুৰু সংগ্ৰহালয়টো অন্য নহ'লে ফটো শ্বুট কৰাৰ কাৰণে প্লেচ ধুনীয়া একদম মজা প্লেচ মই যদিও কৃষ্ণগুৰু আশ্ৰমত আহিছোঁ এয়া ভক্ত লগ পাই গ'লোঁ আৰু এবাৰ কোৱা এইটো ব্লগ হয় এইটো ব্লগত কৈ দিয়া এয়া কৃষ্ণগুৰু আশ্ৰম হেৰিৰ পৰা গুৱাহাটীৰ পৰা আহিছে ময়ো গুৱাহাটীৰে হয় গুৱাহাটী চক্ৰ ন তোমালোকৰ গুৱাহাটী চক্ৰ হয় ইয়াতে লগ পালোঁ ভাল লাগিল এতিয়া কৈ দিয়া আৰু কি ক'বা আশ্ৰমখনৰ বিষয়ে আশ্ৰমত আহি ভাল লাগে বছৰত এবাৰ আহোঁ আৰু যেনেকৈ হ'লেও আহিব লাগে গুৰু কৃপা আহিব নোৱাৰোঁ বছৰত এই পাল্লাম হ'লে আহোঁ আৰু এবাৰ গুৰু কৃপা মিলিলে আহিবই সকলোৱে আহিব পাৰে আপোনালোকো আহিব হয় নাই আহিবলৈ কোৱা আকৌ আশ্ৰমত আপোনালোক আহিব চবে আহি ভাল লাগিব এটা চাই যাব আচলতে গুৰু দৰ্শন লোৱাটো মানে বহুতে জৰুৰী বহুতে ইম্পৰ্টেণ্ট আৰু ইয়াতে অকল মানে গুৰুৰ পৰা শিক্ষা লৈ ডাঙৰ ধৰা আধ্যাত্মিক জ্ঞানটো আছে বিশেষকৈ ল'ৰা ছোৱালীৰ আধ্যাত্মিক জ্ঞান আছে আহিলে বহুত বেছি ভাল পাব আপোনালোকে আৰু ইয়াত সোমোৱাৰ পিছত আপোনালোকে ভাবিব নালাগে যে নেক্সট যে বৈকুণ্ঠৰ বেলেগ এখন আছে এইখনে বৈকুণ্ঠপুৰী বুলি ভাবিব পাৰে আহিব সকলোৱে জয় কৃষ্ণগুৰু কৃষ্ণগুৰু আশ্ৰম শিবিৰত আছোঁ শিবিৰত এইটো আমাৰ গাঁৱৰ ক্ষীৰপেহী আৰু এইটো কি লাগে আমাৰ পেহী লাগে নেকি খুৰী মাতিছিলোঁ ন পাহৰিছোঁ বহুত বছৰ হ'ল যে খুৰী আৰে সিফালে মোৰ তাও ইহঁত আছে বহি কথা পাতি আহিলোঁ ইপিনে কটা গুচি চক্ৰৰে জিলালো জেঠিয়াতে বোৱাৰী গোটেইকেইডাল কথা পাতি আহিলোঁ এইকেইটাৰ লগত এতিয়া আকৌ ইয়াত বহিছোঁ মোলৈ কথাই পাতোঁ অকণমান স্মৃতি থাকি যাব ইনষ্টিটিউট অফ ফিজিঅ'থেৰাপি কৃষ্ণগুৰু ইউনিভাৰ্চিটিত সোমাইছোঁ হয় না ইউনিভাৰ্চিটি নে সেয়া এলেকা চাওক কিমান ডাঙৰ এলেকা এতিয়া চাওঁ কিমান দূৰ ক'ত সোমাই কিমান চাব পাৰোঁ ইয়াতো সোমাইছোঁহে আৰু এতিয়া অলপ চাই লওঁ আৰু এইটো হ'ল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহ চাওক অডিটৰিয়াম ইমান ধুনীয়াকৈ সজাইছে এইটো প্ৰগ্ৰামবিলাক হৈ থাকে অৱশ্যে হোষ্টেল আছে কিবা কৃষ্ণগুৰু হেৰি যদিকে মানে বিশ্ববিদ্যালয় আমি সোমোৱা নাই আৰু ইউনিভাৰ্চিটিত উপায় নাই ভিতৰত সোমাব নোৱাৰি ভালো নালাগে
সেইকাৰণে নোসোমালোৱে আচল এলেকাটো ইমান ধুনীয়া ন কৃষ্ণগুৰু ধৰ্মটো বহুত ডাঙৰ ধৰ্ম বহুত ভাল লাগে আহিছোঁ যেতিয়া অকণমান নামঘৰৰ কীৰ্তন ঘৰত ভাল লাগে দেচোন এক নাম কীৰ্তন ধৰি আছোঁ যদিকে সকলোৱে অকণমান ধৰিলোঁ আমিও বিশেষকৈ মই কৃষ্ণগুৰুৰ নামটো নধৰাকৈ থাকিব নোৱাৰোঁ বহুত বেছি ভাল লাগে নাম ধৰাৰ কাৰণে কীৰ্তন ঘৰত এইটো নাম হৈছে অখণ্ড খণ্ড নাই মানে এটাৰ পিছত নাম হৈ থাকিব বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলে ইয়াতে নাম ধৰি থাকে কীৰ্তন ঘৰত এতিয়া সন্ধিয়া 5টা বাজি গ'ল আৰু আমি এতিয়া যাব ওলাইছোঁ গেটৰ বাহিৰত গাড়ী আছে যাম যিহেতুকে দিনটো ইয়াত থাকিলোঁ বহুতখিনি ভাল লাগিল বহুত পুৰণি মানুহ লগ পালোঁ চিনাকি মানুহখিনি পাই বহুত বেছি ভাল লাগিছে আৰু এইখন আশ্ৰমত যে আজি আহিব পাৰিছোঁ মোৰে সৌভাগ্য ভাল লাগিল আৰু এইখন আশ্ৰমত যিসকলে আহি পোৱা নাই আহিব আপোনালোকে বহুত আৰু এইখন আশ্ৰমক লৈ যাতে কেতিয়াও কোনেও বিতৰ্ক নকৰে কাৰণ এই আশ্ৰমখন বহুত ডাঙৰ মহত্ব আছে মনৰ বাঞ্ছা পূৰ্ণ হয় বিশ্বাসে মিলায়ো হৰি বুলি কথা কয় যদি বিশ্বাস কৰে ঈশ্বৰ আপোনাৰ গৃহত গতিকে আধ্যাত্মিক জ্ঞানটো মেইন ল'ৰা ছোৱালীক স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান দিব লাগে আধ্যাত্মিক জ্ঞানটো এইখন আশ্ৰমত বিশেষকৈ পোৱা যায় আধ্যাত্মিক যি শিক্ষা এই শিক্ষাটো এইখন আশ্ৰমত দিয়ে গতিকে এইখন আশ্ৰমত যি আহিছে তেওঁৱে গম পাইছে কি ক'ম আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজিলৈ বাই বাই জয় কৃষ্ণগুৰু